ভাল খবৰ এইটো মাহৰ ভিতৰতে আপুনি এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব চৰকাৰৰ ধন আপুনি তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰী ধন চৰকাৰে ইতিমধ্যে এখন দীঘলীয়া তালিকা সাজু কৰিছে চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে এই দীঘলীয়া তালিকা এই তালিকাত আপোনাৰো নাম অন্তৰ্ভুক্ত হ'ব যদিহে আপুনি এগৰাকী প্ৰকৃত কৃষক এই মাহতে কৰি লওক তাৰ বাবে কেইটামান বিশেষ কাম অন্যথা আপুনি বঞ্চিত হ'ব ধন লাভৰ পৰা প্ৰকৃত কৃষক হৈও কিন্তু আপুনি বঞ্চিত হ'ব লাগিব এই ধন লাভৰ পৰা গতিকে কৰি লওক আজি এই গুৰুত্বপূৰ্ণ কাম যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আপোনাৰ একাউণ্টত আৰু আজিয়ে তাৰ বাবে পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰিব লাগিব ইকেৱাইচি ইকেৱাইচিৰ কাম যদি সম্পূৰ্ণ নকৰে তেনেহলে কিন্তু বিপদ ইকেৱাইচি সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধন 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিলেও কিন্তু 20 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ আপুনি ৱেবছাইটত প্ৰৱেশ কৰক অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্নাৰত আপুনি প্ৰৱেশ কৰিব লাগিব প্ৰথমতে তাৰ পিছতে আপুনি বেনিফিচিয়াৰী ষ্টেটাছত গৈ নিজৰ নাম পৰীক্ষা কৰিব পাৰিব গতিকে আপোনাৰ নাম এই তালিকাত আছে নে নাই আপুনি শীঘ্ৰেই নিজে চাব পাৰিব হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰত আপুনি ফোন কৰি যোগাযোগ কৰিব পাৰিব কিবা সমস্যা থাকিলে আপুনি অৱগত কৰিব পাৰিব যিকোনো সমস্যা হলে কৰিব পাৰিব আপুনি যোগাযোগ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সন্দৰ্ভত যদি কিবা অভিযোগ আছে লগে লগে ফোন কৰক সেভ কৰি লওক 155261 এই নম্বৰটো আপুনি নোট কৰি ৰাখক যিকোনো স্থানত 1800115526 এই নম্বৰটো আপুনি কল কৰিব পাৰে অথবা আৰু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে 01123381092 এনেধৰণে তিনিটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে আপুনি লগে লগে এই নম্বৰটোত কল কৰি অভিযোগ দিব পাৰিব এটা ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে দেশৰ কৃষকসকলক আৰ্থিক সকাহ দিবৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে বিশেষ সুবিধা দিয়া হৈছে দেশৰ কৃষকসকলক গতিকে এইবাৰো 20 নম্বৰ কিস্তিৰ ধন দিবৰ বাবেও সাজু হৈছে এতিয়া চৰকাৰে ইতিমধ্যে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে সেই তালিকাত হয়তো আপোনাৰো নাম অন্তৰ্ভুক্ত হ'ব পাৰে যদিহে আপুনি এগৰাকী প্ৰকৃত কৃষক কিন্তু মনত ৰাখক আপুনি এই ধন লাভ কৰিবৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু এইটো মাহতে আপুনি সেই বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব দেশৰ লাখ লাখ কৃষকৰ বাবে এয়া ভাল খবৰ চৰকাৰে ইতিমধ্যে দেশৰ কৃষকসকলৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাখনত এগৰাকী কৃষক হিচাপে আপোনাৰো নাম অন্তৰ্ভুক্ত হ'ব তেতিয়াহে যদি আপুনি এই গুৰুত্বপূৰ্ণ কামটো কৰি লয় অন্যথা কিন্তু আপুনি বঞ্চিত হ'ব ধন লাভৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন পৰ্যন্ত যদি আপুনি লাভ কৰিছে 20 নম্বৰ কিস্তিৰ ধন কিন্তু আপোনাৰ একাউণ্টত নোসোমাবও পাৰে গতিকে আপুনি ইকেৱাইচিৰ কাম আপুনি সম্পূৰ্ণ কৰিবই লাগিব যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে এইবাৰ ঘূৰাই দিব লাগিব লগীয়া হ'ব এই ধন গতিকে সাজু হওক আপুনিও যদিহে আপুনি এগৰাকী প্ৰকৃত কৃষক আপুনি সাজু হওক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন লাভৰ বাবে বেনিফিচিয়াৰী লিষ্টত গৈ আপুনি নিজৰ নাম কিদৰে পৰীক্ষা কৰিব আপোনাৰ নাম পৰীক্ষা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকৰ বাবে অফিচিয়েল ৱেবছাইটটোৰ ফাৰ্মাৰ কৰ্নাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰিব লাগিব ফাৰ্মাৰ কৰ্নাৰত প্ৰৱেশ কৰাৰ লগে লগে বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি প্ৰৱেশ কৰিব আৰু সেই বেনিফিচিয়াৰী ষ্টেটাছত আপোনাৰ জিলাৰ নাম আপোনাৰ পঞ্চায়তৰ নাম আপোনাৰ গাঁৱৰ নাম সকলো কথা যেতিয়া আপুনি সন্নিবিষ্ট কৰিব আপোনাৰ এখন দীঘলীয়া তালিকা দেখিবলৈ পাব সেই তালিকাত আপোনাৰ নাম থাকিব যদিহে আপুনি এইবাৰ 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এতিয়াও যদি আপুনি 20 নম্বৰ কিস্তিৰ ধন লাভৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেনেহলে আপুনি চিন্তা কৰিব নালাগে প্ৰথমতে আপুনি কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট কৰিলে আপোনাৰ বেংক একাউণ্টত ধন জমা হ'ব কিন্তু কেৱাইচি যদি আপডেট কৰা নাই তেনেহলে কিন্তু আপোনাৰ একাউণ্টত ধন জমা নহ'ব হিতাধিকাৰীসকলৰ বাবে এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে পিএম কিষাণৰ ধন পোৱাৰ ক্ষেত্ৰত কিছু যদি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বা দুৰ্নীতিৰ যদি আপুনি তথ্য পাইছে বা অন্যান্য যদি সমস্যা হৈছে আপুনি লগে লগে ফোন কৰি অভিযোগ দিব পাৰিব সেভ কৰি লওক তিনিটাকৈ টোল ফ্ৰী নম্বৰ যিকোনো এটাত আপুনি কল কৰিলে অভিযোগ দিব পাৰিব সেভ কৰি লওক 155261 এই নম্বৰটোত আপুনি কল কৰিব পাৰিব কল কৰি সমস্যা সন্দৰ্ভত আপুনি অৱগত কৰিব পাৰিব কিন্তু মনত ৰাখিব টোল ফ্ৰী নম্বৰ কেইটা কেৱল মাত্ৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সন্দৰ্ভত যদি সমস্যা আছে সেই সমস্যাৰ বিষয়ে আপুনি অৱগত কৰিব পাৰিব আৰু
আন দুটা নম্বৰ আপুনি সেভ কৰি লওক 1800115526 আৰু 01123381092 এই তিনিটাকৈ হেল্পলাইন নম্বৰ এতিয়া মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকসকলৰ বাবে গতিকে আপুনিও যদি এগৰাকী কৃষক আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভৰ পৰা এতিয়াও যদি আপুনি বঞ্চিত হ'ব লগা হৈছে তেনেহলে এই নম্বৰ দুটা আপুনি সেভ কৰি ৰাখক যিকোনো মুহূৰ্ততে আপুনি অভিযোগ দিব পাৰিব আপোনাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভৰ ক্ষেত্ৰত আপুনি সকলো তথ্য দিয়াৰ পিছতো বা প্ৰকৃত এগৰাকী কৃষক হোৱাৰ পিছতো যদি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেহলে আপোনাৰ সমস্যা সন্দৰ্ভত অৱগত কৰিব পাৰিব বিভাগক আমি পুনৰ জনাইছো দেশৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ মাজত মাত্ৰ এটা মাহ আছে এটা মাহৰ পিছতে জুন মাহৰ প্ৰথম সপ্তাহতে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন চৰকাৰে ইতিমধ্যে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে এই তালিকাত কোন কোন কৃষকৰ নাম অন্তৰ্ভুক্ত আছে আপুনি চাব পাৰিব নিজৰ নাম কিদৰে আপুনি তালিকাত পৰীক্ষা কৰিব সেই সন্দৰ্ভত আমি ইতিমধ্যে জনাইছো যিহেতু পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকসকলে অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰি নিজৰ নাম পৰীক্ষা কৰিব পাৰিব দেশৰ লাখ কৃষকৰ বাবে এয়া ভাল খবৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে দেশৰ কৃষকসকলক আৰ্থিক সহায় আগবঢ়াই আহিছে চৰকাৰখনে আৰু তাৰ জৰিয়তে দেশৰ লাখ লাখ কৃষক উপকৃতও হ'ব পাৰিছে আৰু সেই কৃষকসকলৰ বাবে যেটো 2000 টকাকৈ 4টাকৈ কিস্তি দিয়া হয় আৰু এইবাৰ জুন মাহত 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব এতিয়া চৰকাৰে দেশৰ লাখ লাখ কৃষকৰ বাবে এয়া ভাল খবৰ চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰি তুলিছে এখন তালিকা আৰু এই মাহতে চৰকাৰে এই তালিকাখন প্ৰস্তুত কৰিছে গতিকে এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই আপুনি চাব পাৰিব কিন্তু মনত ৰাখিব যদি তালিকাত আপোনাৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই আপুনি কেৱাইসি আপডেট কৰিব লাগিব এই মাহতে কিন্তু আপুনি কেৱাইসি আপডেট কৰিব লাগিব এই মাহতে যদি কেৱাইসি আপডেট নকৰে তেনেহলে কিন্তু আপুনি প্ৰাপ্য ধনৰাশিৰ পৰা বঞ্চিত হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে এবাৰ অযোগ্য হিতাধিকাৰীসকলে হয়তো ধন ঘূৰাই দিবলগীয়া হ'ব পাৰে গতিকে আপুনিও যদি এগৰাকী কৃষক নহয় বা ভুৱা কৃষক হৈ আপুনি ভুল তথ্য দি যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰি আহিছিল তেনেহলে আপুনি কিন্তু এই ধন উভতাই দিব লাগিব চৰকাৰক গতিকে ডাঙৰ খবৰ আপুনি মনত ৰাখক দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ এটা ডাঙৰ খবৰ জুন মাহৰ প্ৰথম সপ্তাহতে দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন গতিকে দেশৰ কৃষকসকলে আজিৰ দিনটোৰ ভিতৰতে বিশেষ এটা গুৰুত্বপূৰ্ণ কাম কৰি ল'ব লাগিব বা এই মাহটোৰ ভিতৰতে আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰি ল'ব লাগিব কি কাম কৰিব লাগিব মনত ৰাখক আপুনি প্ৰথমতে আপোনাৰ কেৱাইসি আপডেট কৰিব লাগিব আপুনি 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিছিল কিন্তু 20 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ সময়ত যদি আপুনি কেৱাইসি নকৰে তেনেহলে কিন্তু আপুনি এই ধন লাভ কৰিবলৈ সক্ষম নহব অৰ্থাৎ বঞ্চিত হ'ব আপুনি এই ধনৰ ৰাশিৰ পৰা গতিকে কেৱাইসি আপডেট কৰক আৰু চৰকাৰৰ দ্বাৰা আপোনালৈ প্ৰেৰণ কৰা সেই ধন আপুনিও লাভ কৰিবলৈ সক্ষম হ'ব যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীক এবাৰ বঞ্চিত কৰা হ'ব এই ধনৰ পৰা কিন্তু এই মুহূৰ্তত আমি জনাই আছো যে আপোনাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত আছে নে নাই আপুনি কিদৰে পৰীক্ষা কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট যেটো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকসকলৰ বাবে গতিকে এই অফিচিয়েল ৱেবছাইটত আপুনি প্ৰথমতে প্ৰৱেশ কৰক আৰু তাৰ পিছতে ফাৰ্মাৰ কৰ্নাৰ অপচনলৈ যাওক ফাৰ্মাৰ কৰ্নাৰ অপচনত গৈ বেনিফিচিয়াৰী ষ্টেটাছলৈ যাওক আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপুনি জিলাৰ নাম প্ৰথমতে আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব তাৰ পিছতে আপুনি জিলাৰ নাম বাছনি কৰিব লাগিব পঞ্চায়তৰ নাম বাছনি কৰিব লাগিব গাঁওখনৰ নাম বাছনি কৰিব লাগিব এনে ধৰণে যেতিয়া আপুনি সকলো প্ৰক্ৰিয়া অনুসৰি কৰি যাব লগে লগে এখন দীঘলীয়া তালিকা দেখিব সেই তালিকাত আপোনাৰ গাঁওখনত বা আপোনাৰ অঞ্চলটোত থকা যিসকল লোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিছে সকলো নাম আপুনি দেখিবলৈ পাব সকলোৰে তালিকাত যেটো লিখা আছে সকলোৰে নাম গতিকে আপোনাৰ নামও সেই তালিকাত আপুনি তেনেধৰণে পৰীক্ষা কৰিব পাৰিব হিতাধিকাৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে এটা টোল ফ্ৰী নম্বৰ তিনিটাকৈ নম্বৰ মুকলি কৰি দিয়া হৈছে যিকোনো সমস্যা হলে আপুনি অভিযোগ দিব পাৰিব কিন্তু মনত ৰাখিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সন্দৰ্ভত আপোনাৰ যদি সমস্যা আছে তেতিয়াহে আপুনি অভিযোগ দিব পাৰিব সেভ কৰি লওক তিনিটাকৈ বিশেষ নম্বৰ 155261 এই নম্বৰটো আপুনি সেভ কৰি লওক যিকোনো মুহূৰ্ততে আপুনি কল কৰিব পাৰিব আৰু আন দুটা নম্বৰ হৈছে 1800115526 আৰু আন এটা নম্বৰ 011
2338192 এই তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকসকলৰ বাবে গতিকে আপুনি এতিয়াই সেভ কৰি লওক এই তিনিওটা নম্বৰ যিকোনো মুহূৰ্ততে 20 নম্বৰ কিস্তি ধন লাভৰ ক্ষেত্ৰত যদি আপুনি সমস্যাৰ সন্মুখীন হয় এই দুয়োটা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত আপুনি কল কৰি অভিযোগ দিলে লগে লগে বিভাগৰ তৰফৰ পৰা সমস্যা সমাধান কৰিব কেৱাইচি আপডেট কৰক প্ৰথমতে তাৰ পিছত আপোনাৰ নাম তালিকাত আছে নে নাই আপুনি চাওক যদি তালিকাত অন্তৰ্ভুক্ত হোৱা নাই আপোনাৰ নাম কিন্তু আপুনি তাৰ আগতে ঠিক কৰিব লাগিব যদি জুন মাহৰ প্ৰথম সপ্তাহতে ধন এৰি দিব দেশৰ কৃষকসকললৈ চৰকাৰে ইতিমধ্যে এখন তালিকা প্ৰস্তুত হৈছে চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পূৰ্বে আপুনি আপোনাৰ কেৱাইচি আপডেট কৰক আৰু কেৱাইচি আপডেট কৰি আপুনি সমস্যাৰ বিষয়ে অৱগত কৰক লগে লগে আপোনাৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত হ'ব আপুনিও লাভ কৰিব এতিয়া প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন কিন্তু মনত ৰাখিব আপুনি যদিহে প্ৰকৃত কৃষক হয় অৰ্থাৎ ভুৱা তথ্য দাখিল নকৰাকৈ যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহে এই ধন লাভ কৰিব কিন্তু আপুনি যদি মিছা তথ্য দিছে বা ভুৱা যদি তথ্য দিছে এই ধন লাভৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব লাগিব আৰু সমান্তৰালভাৱে পূৰ্বতে যদি আপুনি ধন লাভ কৰি আহিছিল সেই ধনো কিন্তু এতিয়া ঘূৰাই দিব লাগিব চৰকাৰ এতিয়া কঠোৰ কৈছে বহু অভিযোগ ইতিমধ্যে লাভ কৰিছে এখন দীঘলীয়া তালিকা ইতিমধ্যে সেই সন্দৰ্ভত প্ৰস্তুত কৰিছে যিসকল লোকে এতিয়া দেশৰ কৃষকসকলে ভুৱা তথ্য দি যদি কৃষক সন্মান নিধি ধন লাভ কৰি আছিল তেওঁলোকে এতিয়া টকা উভতাই দিব লাগিব ইয়াৰ বিপৰীতে যিসকল প্ৰকৃত কৃষক আছে সেই কৃষকসকলক কিন্তু চৰকাৰে সহায় আগবঢ়াই যাব এনেধৰণে গতিকে সাজু হওক এতিয়া দেশৰ কৃষকসকল জুন মাহৰ প্ৰথম সপ্তাহৰ বাবে আৰু জুন মাহৰ প্ৰথম সপ্তাহতে তেওঁলোকৰ একাউণ্টত সোমাব এই চৰকাৰী ধন কিন্তু তাৰ পূৰ্বে আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰি ল'বলৈ নাপাহৰিব